ভাল ইয়াতে পাৰ্মানেণ্ট ৰেট থাকে এটা এইবোৰ পাৰ্মানেণ্ট মানে জিটি কোনো নকয় আৰু হেৰে গাড়ীখন এতে নথবচোন বেলেগত দাদা আমি জিপ চাফাৰী কৰিম 500 টকা দিম আচ্ছা বেছি দিবা নোৱাৰি আছে মানুহ আজি অলপ আছে না দেওবাৰ যে গৰমত কেনেকুৱা কি ইয়াতে কেইজন আপোনাৰ আছে হা অলপ মই সাইড কৰি লওঁ অঁ কৈ লওক ৰেকৰ্ডিং কৰোঁ বিৰাট টান অঁ কেনেকুৱা কি গম নাপাওঁ আজি ফাৰ্ষ্ট টাইম আমাৰ কেইজন আছে আপোনালোকে আমি চাৰিজন আছোঁ চাৰিজন ন চাৰিজন হ'লে আপোনালোকৰ মানে টিকেটত আহি যাব আপোনালোকৰ 940 টকা চাৰিজনৰ চাৰিজন অঁ অঁ আৰু আপোনাৰ গাড়ীৰ ভাড়াটো আপোনাৰ মানে এতিয়া দুই ধৰণৰ চাফাৰী হয় আচ্ছা এটা আপোনাৰ বাছবাৰী ৰেঞ্জটো ঘূৰাব এটা আপোনাৰ ডাইৰেক্ট ভূটান যাব তো ধৰক ভূটানত গ'লে আপোনাৰ গাড়ীৰ ভাড়াটো আহি যাব 5,500 টকা আৰু টিকেটটো এক্সট্ৰা মানে আপোনাৰ ইণ্ডিয়ান টিকেটটো সেইটো আহি যাব 940 টকা তাতে আপোনাৰ পাৰ পাৰ্চন 100 কে দিব লাগিব ভূটান গেটত আৰু গাড়ীৰ 100 টকা আচ্ছা আৰু যদি আপুনি কয় নাই মই ভূটান নাযাওঁ মই বাছবাৰীখিনি ঘূৰিম বাছবাৰীখিনি ঘূৰিলে আপোনাৰ গাড়ী ভাড়াটো আহি যাব 3,000 টকা আপোনাৰ টিকেট আহি যাব 940 টকা আৰু যদি এটা গাৰ্ড লয় এটা ফৰেষ্ট গাৰ্ড যদি লয় তাৰ কাৰণে এক্সট্ৰা 300 টকা আচ্ছা 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 মানে 3,000 প্লাছ আপোনাৰ 940 প্লাছ 300 ভূটানৰটো গ'লে জন্তু চন্তু দেখা পাম নেকি ভূটানতো গ'লে মানে কি ভূটানটো আপোনাৰ